নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছচি জিডি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা ৰিজনিঙৰ নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে সলভ কৰি থৈ পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি এছএছচি জিডিৰ অল সাবজেক্টৰ আসামিজ মিডিয়ামত কিছুমান পিডিএফ বনাইছো তো যদি আপোনালোকৰ সেই পিডিএফ খিনি লাগে স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এটা আমাৰ হোৱাটছআপ নাম্বাৰ হয় তাত হোৱাটছআপত মেছেজ কৰি আপোনালোকে পিডিএফ খিনি লৈ ল'ব পাৰিব ঠিক আছে আৰু কেৱল 149 টকাত আপোনালোকে অল সাবজেক্ট আসামিজ মিডিয়ামত মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ পিডিএফ খিনি পাই যাব ঠিক আছে তো এতিয়া যদি আপোনালোকৰ লাগে লৈ ল'ব এতিয়া আমি কোৱেশ্চন খিনিলে যাম ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে চাওক First question to eta number series of question dia ase 21 23 27 33 tar pisote question mark dia ase so ei series tut question mark to thait ki bohibo ঠিক আছে তলৰ শৃংখলাটোত question mark ৰ ঠাইত কি বহিব সো এনেকা ধৰণৰ কোৱেশ্চন আহিব পাৰে তো এতিয়া সিৰিজটো ভালদৰে লক্ষ্য কৰিব যেতিয়া নাম্বাৰ সিৰিজ কৰিবলৈ যাব তেতিয়া ভালদৰে সিৰিজটো লক্ষ্য কৰিব নাম্বাৰটো কেনেকৈ বাঢ়িছে বা নাম্বাৰটো কেনেকৈ কমিছে সেই কথাটো ভালদৰে লক্ষ্য কৰিব ঠিক আছে নাম্বাৰখিনি কেনেকৈ বাঢ়িছে বা নাম্বাৰখিনি কেনেকৈ কমিছে সেই কথাখিনি আমি ভালদৰে চালে হৈ যাবগে তো বাঢ়াটোত কেনেকৈ বাঢ়িব পাৰে হয়তো যোগ হিচাপে বাঢ়িব পাৰে হয়তো বিয়োগ হিচাপে কমিব পাৰে বা পূৰণ হিচাপে বাঢ়িব পাৰে আৰু হৰণ হিচাপে কমিব পাৰে সো যোগ বিয়োগ পূৰণ হৰণ প্ৰথমতে আমি এইটা চাব লাগিব তাৰ পিছত কি ষ্টাইলত বাঢ়িব পাৰে হয়তো বৰ্গ মানে স্কয়াৰ হিচাপে বাঢ়িব পাৰে ধৰক x স্কয়াৰ এনেকৈ বাঢ়িছে বা কিউব হিচাপেটো বাঢ়িব পাৰে হয়নে সো এই গোটেইবিলাক বস্তু আমি ভালদৰে চাব লাগিব বা মৌলিক সংখ্যা হিচাপে বাঢ়িব পাৰে তো গোটেই মৌলিক সংখ্যাবিলাকো আমি জানিব লাগিব সো এতিয়া কোৱেশ্চন কিটা চাওক নাম্বাৰ কিটা চাওক কি দিছে 21 23 27 তাৰপিছত 33 আছে এতিয়া আমি যদি ভালদৰে লক্ষ্য কৰো 21 ৰ পৰা 23 কিমান হ'ব +2 হ'ব 23 ৰ পৰা 27 +4 হ'ব 27 ৰ পৰা 33 +6 হ'ব এতিয়া তলৰ সিৰিজটো ধৰিব পাৰিছে নে কেনেকৈ বাঢ়িছে প্ৰথমতে 2 বাঢ়িলে তাৰ পিছত 4 বাঢ়িলে তাৰ পিছতে 6 বাঢ়িলে এতিয়া কিমান বাঢ়িব 2 4 6 তো হেতু হিচাপত যদি আমি চাবলৈ যাওঁ 8 বাঢ়িব হয়নে 2 4 6 8 তো এতিয়া 33 ৰ লগত 8 যদি যোগ কৰি দিও 8 3 11 ৰ 1 উকলে 1 3 1 4 41 সো 41 অপচনত আছে নাই চাওক অপচন আছে অপচন বি আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ বুজি পালে এই সিৰিজটো সকলো বুজি পাইছে চাগে তো এতিয়া আমি নেক্সট সিৰিজৰ কোৱেশ্চনটো চাওঁ নেক্সট সিৰিজটো ভালকৈ চাওক 1 3 6 11 18 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে এতিয়া এইটো কেনেকৈ বাঢ়িছে ভালদৰে চাওক 1 আছে 3 আছে 6 11 আছে তাৰপা 18 তাৰ পিছতে কোৱেশ্চন মাৰ্ক এতিয়া কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব সো 1 ৰ পৰা 3 যদি আমি চাবলৈ যাওঁ +2 হৈছে 3 ৰ পৰা 6 যদি চাবলৈ যাওঁ +3 হৈছে 6 ৰ পৰা যদি 11 চাবলৈ যাওঁ +5 হৈছে হয়নে আৰু 11 ৰ পৰা 18 যদি চাবলৈ যাওঁ +7 হৈছে এতিয়া 2 3 5 7 এইগিটাক অলপ ভালদৰে লক্ষ্য কৰকচোন 2 3 5 7 হিহঁতৰ মাজত কিবা মিল দেখিছে নে সেই সিৰিজটো ভালদৰে লক্ষ্য কৰিছে নে 2 3 5 7 টো সো আমি যদি ভালদৰে চাওঁ 2 টো মৌলিক সংখ্যা হয় হয়নে 2 টো মৌলিক সংখ্যা হয় 3 টো মৌলিক সংখ্যা হয় 5 টো মৌলিক হয় 7 টো মৌলিক হয় আৰু 2 পিছৰ মৌলিকটো 3 3 পিছৰ মৌলিকটো 5 5 ৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 7 এতিয়া 7 ৰ পিছৰ মৌলিক সংখ্যাটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব সো 7 ৰ পিছৰ মৌলিক সংখ্যাটো কি আছিল তো হেতু হ'বগে 11 মন কৰিব কি 7 ৰ পিছৰ মৌলিক সংখ্যাটো 11 সো ইয়াৰ পিছত +11 হ'ব তো 18 ৰ লগত 11 প্লাস কৰক এই 18 ৰ লগত এই 11 টো প্লাস কৰক সো 18 8 1 9 আৰু 1 1 2 29 হ'ব আমাৰ আনসাৰটো কিমান হ'ব 29 সো 29 অপচন বি আছে অপচন বি হৈ গল কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছে চাগে খেলিমেলি নাই লগা তো মৌলিক সংখ্যাবিলাক আপোনালোকে অলপ ভালদৰে জানিলে হৈ যাবগে নেক্সট কোৱেশ্চনটো চাওক 1 3 9 27 আৰু 81 তাৰ পিছত কোৱেশ্চন মাৰ্ক সো এই সিৰিজটো কেনেকৈ আগবাঢ়িছে আমি যদি চাওঁ 1 আছে 3 আছে 9 27 81 তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া আপোনালোকে যদি ভালদৰে চাই 1 ৰ পৰা 3 +2 হৈছে 3 ৰ পৰা 9 +7 হৈছে 9 ৰ পৰা যদি 27 চাবলৈ যাওঁ আমি 9 ৰ পৰা যদি 27 চাবলৈ যাওঁ সো এটো কিমান হ'বগে +18 হৈছে মানে এতিয়া চাওকচোন 2 7 18 এটোৰ লগত কেনেকুৱা ধৰণেও আমি যদি চাবলৈ যাওঁ কোনো ধৰণেও এটো এটা সিৰিজত পৰা নাই 2 পিছত 7 7 ৰ পিছত 18 সো এটোক আমি এনেকা ধৰণে ধৰিলে নহব ইয়াক আমি বেলেগ মেথড লগাব লাগিব তো আৰু অলপ এতিয়া সংখ্যা কিটালে ভালকে মন কৰিব আমি যদি 1 ৰ লগত 3 পূৰণ কৰি দিও চাওক
1ৰ লগত যদি 3 পূৰণ কৰি দিওঁ তেতিয়া 3 পাওঁনে 1 3 গুণ 3 পাওঁ 3 লগত যদি 3 পূৰণ কৰি দিওঁ 9 পাওঁনে 3 3 গুণ 9 9ৰ লগত যদি 3 পূৰণ কৰি দিওঁ 27 পাওঁনে ভালকে চাব দেই প্ৰথম সংখ্যাটোৰ লগত যদি 3 পূৰণ কৰি দিওঁ 3 পালো নেক্সট আকৌ 3 সংখ্যাটোৰ লগত যদি আমি 3 লগত 3 পূৰণ কৰি দিওঁ 9 পাওঁ আকৌ 9ৰ লগত যদি 3 পূৰণ কৰি দিওঁ 27 পাওঁ আকৌ 27ৰ লগত যদি 3 পূৰণ কৰোঁ 81 পাওঁ নেকি চাওঁ 27ৰ লগত যদি 3 পূৰণ কৰোঁ 3 7 গুণ 21ৰ 1 উকলিলে 2 3 3 গুণ 6 7 8 81 পাওঁ হয়নে 81 পাইছো মানে কি গোটেই সংখ্যাবিলাকৰ লগত প্ৰথম সংখ্যাটোৰ লগত 3 পূৰণ কৰি দ্বিতীয় সংখ্যাটো পাইছে দ্বিতীয় সংখ্যাটোৰ লগত পূৰণ কৰি তৃতীয় সংখ্যাটো পাইছে 3 বুজি পাইছানে কি ক'লো যে প্ৰথম সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে দ্বিতীয় সংখ্যাটো পায় দ্বিতীয় সংখ্যাটোৰ লগত আকৌ 3 পূৰণ কৰিলে তৃতীয় সংখ্যাটো পায় তাৰ লগত আকৌ 3 পূৰণ কৰিলে ইটো পায় আকৌ ইটোৰ লগত 3 পূৰণ কৰিলে হিটো পায় মানে এতিয়া লাষ্টৰটো 3 পূৰণ হ'বগে 81ৰ লগতো কি পূৰণ কৰিম আমি 3 পূৰণ কৰিম সো 81ৰ লগত যদি 3 পূৰণ কৰে 3 গুণ 3 8 গুণ 24 243 তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 243 অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন সি টো ইয়াতে শুদ্ধ হ'ব অপচন সি টো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছে সকলে ক্লিয়াৰ হৈছে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰ নেক্সট তো চাওক 1427 আৰু 216 আছে তো 1427 216 এটো কেনেকৈ হ'ব চাওক 1427 216 এতিয়া ইয়াতে মই আপোনালোকক আৰু এটা কথা জনাই থওঁ যদিহে আপোনালোকে নাম্বাৰ কিটা বহুত ডাঙৰ ডাঙৰকৈ সৰুৰ পৰা বহুত ডাঙৰলৈকে হৈ গ'ল যদি দেখা পায় ক'বাত কোৱেশ্চনটোত তেতিয়া তাতে আপোনালোকে যোগ হৈছে মানে ডিফাৰেন্সটো উলিয়াই নাথাকিবগে মানে 1ৰ পৰা 4 কিমান বাঢ়িছে 4ৰ পৰা 27 কিমান বাঢ়িছে এটো উলিয়াই নাথাকিবগে কাৰণ এটো মেথডত এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক নাথাকে যদিহে এতিয়া সংখ্যাটো কিমান ডাঙৰ হৈছে প্ৰথম সংখ্যাটো আছিল 1 তাৰপা আছিল 4 তাৰপা 27 তাৰপা 216 আছে ডাইৰেক্ট সো বহুত ডাঙৰ এটা সংখ্যা আছে তো ডিফাৰেন্সটো উলিয়াই থাকিলে আপোনালোকৰ এটো কোৱেশ্চনত টাইমটো লষ্ট হ'ব বেলেগ একো নহয় আৰু সো ইয়াতে আৰু এটা মাথা মাৰিব সেই কাৰণে কি কৈছো যে অলপ চিন্তা কৰিলে দেখিব চাওক 1 টো যদি আমি কৰো 1ৰ যদি ওপৰত 1 পাতো মানে 1ৰ 1 ঘাত যদি দিওঁ 1 পাওঁ ঠিক তেনেকৈ 2ৰ যদি 2 ঘাত দিওঁ আমি 2 2 গুণ 4 পাওঁ 3ৰ যদি 3 ঘাত দিওঁ 3ৰ যদি 3 ঘাত দিওঁ চাওক 3 3 3 যদি পূৰণ কৰোঁ 27 পাওঁ ঠিক একেদৰে 4ৰ যদি 4 ঘাত দিওঁ তেতিয়া আমি 216 পাওঁ মানে 4 4 গুণ 4 4 গুণ এনেকৈ যদি আমি পূৰণ কৰোঁ 4 পূৰণ 4 পূৰণ 4 পূৰণ 4 যদি কৰি দিওঁ তেতিয়া আমি 216 পাওঁ বুজি পাইছে এতিয়া কি হৈছে কাহিনীটো সো ইয়াৰ পিছত আমি কি কৰিব লাগিব 5 আহিব যেহেতু এটো প্ৰথমটো 1ৰ ঘাত 1 হ'ল 2 ঘাত 2 হ'ল 3 ঘাত 3 হ'ল 4 ঘাত 4 হ'ল এতিয়া 5ৰ ঘাত 5 আমি দি দিম মানে 5 আৰু 5 পূৰণ কৰিম 5 5 নহয় মানে 5 5টা পূৰণ কৰিম মানে এটো হ'ব 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 আৰু পূৰণ 5 আৰু এইকেইটা যদি পূৰণ কৰে মই পূৰণটো কৰিছো এটো 3125 হয় ঠিক আছে এটা আপোনালোকে পূৰণটো কৰি চাবচোন 3125 হ'ব সো এটো কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমাৰ 3125 আহিব অপচন বি হৈ যাবগে শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণে আপোনালোকৰ কোৱেশ্চন বিলাকত দিব পাৰে সিৰিজটো সেই কাৰণে মই এনেকুৱা ধৰণৰ কোৱেশ্চনটাও আপোনালোকৰ বাবে লৈ আহিছো যাতে পৰীক্ষাত যেনেকুৱা ধৰণে নিদিয়ক কিয় যিকোনো মেথডতে নিদিয়ক কিয় আপোনালোকে যাতে এটো কেতিয়াও এৰি থৈ নাহে হল বুজি পাইছে কাৰণ কোনটো মেথড আহিব বা কোনটো সিৰিজত আহিব কোনেও ক'ব নোৱাৰে হয়নে কাৰণ পেপাৰটো আমি নাকাটো পেপাৰটো জনে কাটিব তেওঁলোকে এতিয়া কোনটো মেথডত দিব সো হেতু যি মেথডত নিদিয়ক লাগিলে আপোনালোকে যাতে কৰি থৈ আহিব পাৰে হল বুজি পাইছে নেক্সট চাওক নেক্সট এটা লেটাৰ সিৰিজৰ কোৱেশ্চন হয় নাম্বাৰ সিৰিজৰ লগতে লেটাৰ সিৰিজটো জানিব লাগিব আৰু লেটাৰ সিৰিজটো জানিবলৈ হলে আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰ জানিব লাগিব মানে এলফাবেটিক্যাল অৰ্ডাৰ মানে কি এ কে নম্বৰত আহে বি কে নম্বৰত আহে কোডিং ডিকোডিং কৰিবলৈ যে লাগে সেইখিনি জানিলে হৈ গ'লগে বেলেগ আৰু বাকি একো নাই তাৰ পিছত সেই এলফাবেটিক্যাল অৰ্ডাৰটোৰ পৰাই আমি ইয়াৰ পৰা উলিয়াই দিব পাৰিম সো এটো কেনেকৈ হ'ব ভালদৰে লক্ষ্য কৰক কি দি আছে এ সি এফ জে এ দি আছে সি দি আছে এফ দি আছে আৰু জে দি আছে তাৰ পিছত কোৱেশ্চন মাৰ্ক সো এটো যদি আমি চাওঁ 1 নম্বৰত আহে সি টো 3 নম্বৰত আহে এফ টো আহে 6 নম্বৰত আৰু জে টো আহে 10 নম্বৰত হয়নে এতিয়া ইয়াৰ ইহঁতৰ মাজৰ ডিফাৰেন্সটো চাওক চেক কৰক 1 3 6 10 1ৰ পৰা 3 প্লাস 2 হৈছে হয়নে 3ৰ পৰা 6 প্লাস 3 হৈছে 6ৰ পৰা 10 প্লাস 4 হৈছে হয়নে এতিয়াটো বুজি পালে চাগে 2 প্ৰথমতে প্লাস 2 হ'ল তাৰ পিছত প্লাস 3 হ'ল তাৰ পিছত প্লাস 4 হ'ল এতিয়া কি হ'ব এতিয়া প্লাস 5 হ'ব আৰু 10ৰ লগত যদি 5 যোগ কৰো এটো হৈ যায়গে 15 এতিয়া 15 নম্বৰত যেটো এলফাবেট আহে তাক বহুৱাই দিয়ক তো 15 নম্বৰত আমি জানো হদাই কি আহে ও আহে সো 15 নম্বৰ ও আহিব ও তো আমাৰ आंसर হ'বগে অপচন বি টো হৈ গ'ল ইয়াত শুদ্ধ উত্তৰ বুজি পাইছে লেটাৰ সিৰিজটো ইমান টান নহয় ঠিক আছে বুজি পাইছে নাম্বাৰ সিৰিজৰ নিচিনাই হয় লেটাৰৰ পৰা নাম্বাৰটো বনাই তাৰ পিছত আপোনালোকে কৰি দিয়ক হৈ গ'ল বুজি পাইছে নেক্সট চাওক
কি দিয়া আছে এটো এটা লেটাৰ সিৰিজ অফ কোৱেশ্চন দিছে A D H M তাৰপিছত কোৱেশ্চন মাৰ্ক আকৌ কোৱেশ্চন মাৰ্ক দুটা কোৱেশ্চন মাৰ্ক দিছে সো এটো ভালকে চাব A আছে D আছে H আছে M আছে তাৰপিছত কোৱেশ্চন মাৰ্ক আৰু তাৰপিছতো কোৱেশ্চন মাৰ্ক মানে আমি দুটা উলিয়াব লাগিবগে সো A টো যদি আমি নাম্বাৰিং কৰো A হৈছে 1 নম্বৰত আহে D 4 নম্বৰত আহে H টো 8 নম্বৰত আহে আৰু M টো আহে 13 নম্বৰত তো এতিয়া ইহঁতৰ মাজৰ ডিফাৰেন্সটো চাব এটো +3 হয় এটো +4 হয় এটো +5 হয় চাওক এটাৰ লগত 5 প্লাস কৰিলে 13 লাইন সো আমি এটো গম পালো যে প্ৰথমটো +3 হল তারপর +4 হল তারপর +5 হল এটা তাৰপিছত +6 হ'ব তাৰপিছত +7 হ'ব বুজি পাইছে এটা 13 লগত 6 যোগ কৰিলে এটো হয়গে 13 6 হয়তো 19 আৰু 19 ৰ লগত যদি 7 যোগ কৰি দিও এটো হৈ যাবগে 26 19 আৰু 26 এটা 19 নম্বৰত কি লেটাৰ আহে আৰু 26 নম্বৰত কি লেটাৰ আহে হেতুটা উলিয়াই দিও সো আমি জানো 19 নম্বৰত আহে S আৰু 26 নম্বৰত আহে Z মানে 26 নম্বৰত আহে Z S আৰু Z সো Z কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে সকে খেলিমেল নাই লগা নহয় যদি আপোনালোকে কোনোবা প্ৰশ্ন বুজি নাপায় তেতিয়া কমেন্টত জনাব তাই আমি আকৌ লাগিলে লৈ আনিম তো এতিয়া নেক্সট কোৱেশ্চনটো চাও এতিয়া ইয়াতে চাওক এটো এটা লেটাৰ সিৰিজ অফ কোৱেশ্চন হয় প্ৰথমতে দিছে AC তাপা FH তাপা KM তাৰপিছত PR ইয়াৰ পিছত কি হ'ব আমাক উলিয়াব দিছে সো এইটা ভালদৰে লক্ষ্য কৰিব এতিয়া AC তাৰপিছত কি আছে FH তাৰপিছত কি আছে KM তাৰপিছত আছে PR ইয়াৰ পিছত কোৱেশ্চন মাৰ্ক কি বহিব সো আমি যদি AC ক নাম্বাৰিং কৰো A টো 1 নম্বৰত C টো 3 নম্বৰত FH ক যদি নাম্বাৰিং কৰো 6 আৰু 8 KM ক যদি আমি নাম্বাৰিং কৰো 11 আৰু 13 তারপর PR ক যদি নাম্বাৰিং কৰো 16 আৰু 18 এইটা হ'ব হিয়তৰ এলফাবেটিক্যাল অৰ্ডাৰ এতিয়া এটা কথা ভালকৈ চাব 1 আৰু 3 ৰ মাজৰ ডিফাৰেন্সটো চাব 1 আৰু 3 কি হয় মাজত মানে এটা নাম্বাৰ নাই 2 টো এৰি 3 আছেগে মানে হিয়তৰ মাজৰ ডিফাৰেন্সটো হৈছেগে 2 চাব 8 ৰ পৰা 6 গলেও 2 13 ৰ পৰা 11 গলেও 2 18 ৰ পৰা 16 গলেও 2 3 ৰ পৰা 1 গলেও 2 মানে গুটেই গিটাৰে মাজৰ ডিফাৰেন্সটো কি হ'ব 2 হ'ব হল বুজি পাইছে এটো ক্লিয়াৰ হৈছে এতিয়া তাৰ পিছত এটা কথা ভালকৈ লক্ষ্য কৰিব এৰ পৰা কি হৈছেগে চাওক এই প্ৰথমৰ লেটাৰ গিটা চাব দে এ হৈছে তাপা H F তাপা K তাৰ পিছতে P তো মই এইগিটাকে লিখিছো ভালকৈ 1 তাপা 6 তাৰ পিছতে 11 তাৰ পিছত 16 এতিয়া চাওকচোন 1 ৰ পৰা 6 কেনেকৈ হৈছে কিমান বাঢ়িছে তো এটা দেখিছো +5 হৈছে 6 ৰ পৰা 11 কেনেকৈ হৈছে এটা দেখিছো +5 হৈছে 11 ৰ পৰা 16 কেনেকৈ হৈছে +5 হৈছে মানে গুটেই গিটাতে প্ৰথম যেগিটা লেটাৰ আছে গিটাত +5 হৈ গৈছেগে বাঢ়িছে এতিয়া 16 ৰ পৰা 16 ৰ লগত কি হ'বগে +5 হ'ব আৰু 16 ৰ লগত যদি 5 যোগ কৰো এটো হয়গে 21 এতিয়া 21 নম্বৰৰ লেটাৰটো ইয়াত হ'ব আৰু 21 ৰ লগত তাৰপিছত দুই এটা ডিফাৰেন্স যেটো আছিল 22 23 হ'ব 21 আৰু কি হ'ব 23 হ'ব 21 23 বুজি পাইছে চাগে তো 21 নম্বৰত কি আহে চাও 21 নম্বৰত আহে U আৰু 23 নম্বৰত আহে W U আৰু W হ'ব আমাৰ আনসাৰ UW টো হৈ যাবগে আমাৰ আনসাৰ অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে অপচন সি টো হৈ গলগে শুদ্ধ উত্তৰ তো নেক্সট কোৱেশ্চন তো চাও নেক্সট তো কি দিছে চাওক তিনটাকে দিছে লেটাৰ BMW দিছে DNV দিছে FOU দিছে সো ইয়াৰ পিছত কি হ'বগে তো এইটা আমি যদি ভালদৰে লক্ষ্য কৰো BMW মানে তাৰ পিছত আছে DNV তাৰ পিছত আছে FOU এতিয়া আমি যদি এইটাক নাম্বাৰিং কৰো B টো আহে 2 নম্বৰত M টো আহে 13 নম্বৰত আৰু W টো আহে 23 নম্বৰত D এইটাক যদি নাম্বাৰিং কৰো D টো আহে 4 নম্বৰত N টো আহে 14 নম্বৰত আৰু V টো আহে 22 নম্বৰত ইয়াক যদি নাম্বাৰিং কৰো F টো আহে 6 নম্বৰত O টো আহে 15 নম্বৰত আৰু U টো আহে 21 নম্বৰত হল ক্লিয়াৰ হৈছে এতিয়া ইহঁতৰ নাম্বাৰ গিটাৰ মাজৰ হেইটো চাব মানে গেপটো চাব প্ৰথম নাম্বাৰ গিটা চাওক 2 4 আৰু 6 2 4 6 ৰ মাজৰ ডিফাৰেন্সটো কি দিছে 2 4 6 তো চাওক এটো গুটেই এটা মাজৰ ডিফাৰেন্সটো কি আছে 2 2 কে ডিফাৰেন্সটো আছে 2 4 6 এটা কি হ'ব লাগে 8 হ'ব লাগে সো আমি গম পাইছো 2 4 6 ৰ পিছত কি হ'ব ইয়াত 8 হ'ব বুজি পাইছে তো মই লিখি লৈছো এটো কি হ'বগে 8 হ'ব প্ৰথমটো হ'বগে 8 নাম্বাৰটো কৈছো না 8 হ'ব তাৰ পিছত 8 নম্বৰত কি লেটাৰ আছে আমি বহুৱাইলে হ'ল তাৰ পিছৰ মাজৰখিনি চাওক এতিয়া 13 আছে পিছৰটো 14 আছে পিছৰটো 15 আছে মানে কি হৈছে 13 14 15 এক এককে বাঢ়ি গৈছেগে তো তাৰ পিছত আহিব 16 মই ডাইৰেক্ট লিখি দিছো 16 তাৰ পিছৰটো চাব দেই 23 আছে 22 আছে 21 আছে মানে চাওকচোন কি হৈছেগে
23 22 21 মানে এক এককে কমি গৈছে 23 ৰ পৰা 1 কমিলে 22 22 ৰ পৰা 1 কমিলে 21 এতিয়া 21 ৰ পৰা 1 কমাই দিয়ক এটো হ'বগে 20 তো আমাৰ নাম্বাৰটো পাই গলোগে নাম্বাৰটো কি হ'বগে 8 16 আৰু 20 তো 8 নম্বৰত কি লেটাৰ আহে 8 নম্বৰত আহে H 16 নম্বৰত কি লেটাৰ আহে 16ত আহে P 20 নম্বৰত কি লেটাৰ আহে তো 20 নম্বৰত আহে T তো আমাৰ আনসাৰটো ওলাই গলগে HPT HPT অপচন ডি টো হ'ব শুদ্ধ উত্তৰ অপচন ডি টো হৈ গলগে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে চাগে সকলোৰে সো বুজি পালে আপোনালোকে ভিডিওৰ কমেন্টত ইয়েস বুলি লিখি জনাই দিবচোন তেতিয়া গম পাম যে আপোনালোকে সকলোৱে বুজি পাইছে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰ নেক্সট তো চাওক অমিলটো বাছি উলিওৱা বুলি দিছে ফাইন্ড দা অড ওয়ান এতিয়া চাওক অমিলটো যেতিয়া বাছিবলৈ যাব মই ইয়াৰ আগৰ ভিডিওটো কেটামান অমিল বাছি উলিওৱা প্ৰশ্ন কৰিছিলো সো অমিলটো বাছিবলৈ যাওঁতে আপোনালোকৰ কেটামান অলপ বেসিক নলেজ থাকিব লাগিব সেই বস্তু কিটা ভিতৰত বা সেই শব্দ কিটাৰ ভিতৰত অলপ বেসিক নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে অমিলটো বাছিব পাৰিব নহলে আপোনালোকে গমেই নাপাব যে কোনটো অমিল হয় দেখিবলৈ গোটেই কিটা বা একে লাগি থাকে সো ইয়াতে যদি আমি চাওঁ দাৰ্জিলিং আছে মসুৰী আছে জয়পুৰ আছে আৰু মানালী আছে তো গোটেই কিটা জাগাৰ নাম হয় গোটেই কিটা জাগাৰ নাম হয় সো কি কেনেকৈ আপোনালোকে গম পাব কোনটো অমিল হৈ আছে সেইকাৰণে কৈছো অলপ বেসিক নলেজ বা অলপমান আপোনালোকৰ এটোৰ ওপৰত নলেজ থাকিব লাগিব সো ইয়াতে আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে দাৰ্জিলিং মসুৰী আৰু মানালী এই তিনিটা কি হয় হিল ষ্টেচন হয় মানে পাহাৰীয়া এলেকা হয় হিল ষ্টেচন কিন্তু জয়পুৰটো কি হয় জয়পুৰটো ৰাজস্থানৰ এটা মানে হুকান ঠাই হয় সো ইয়াতে অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ জয়পুৰ ঠিক আছে জয়পুৰহে হ'ব ইয়াৰ ভিতৰত অমিল হল বুজি পালে নেক্সট কোৱেশ্চনটো চাওক ইয়াতে অমিলটো বাছিব দিছে ৰিভাৰ সি লাইট হাউস আৰু ডেজাৰ্ট ইয়াৰ ভিতৰত কোনটো হ'ব ৰিভাৰ সি লাইট হাউস আৰু ডেজাৰ্ট মানে নদী সাগৰ লাইট হাউস আৰু মৰুভূমি সো এইকেইটাৰ ভিতৰত যদি ভালকে চাই এটো অপচন সি হ'ব লাইট হাউস কেলে লাইট হাউস হল চাওক লাইট হাউসটো মানুহে বনোৱা হয়নে এটো কৃত্ৰিম আমি ক'ব পাৰো যে মানৱ সৃষ্ট বস্তু বাকি ৰিভাৰ সি আৰু ডেজাৰ্ট এই তিনিটা কিন্তু প্ৰাকৃতিক বস্তু হয় প্ৰকৃতিয়ে নিজে নিজে বনা সেইকাৰণে লাইট হাউসটো ইয়াতে অমিল হল নেক্সট চাওক ইয়াৰ পৰা অমিলটো বাছিব দিছে মাৰ্কিউৰি নেপচুন সান আৰু সেটাৰ্ন সো এইকেইটা যদি ভালদৰে আপোনালোকে চাই তো সকলোৱে চাগে গম পাইছে কোনটো ইয়াতে হ'ব এটো হ'ব অপচন সি সান কাৰণ সানটো কি হয় এটা সানটো এটা নক্ষত্ৰ হয় বাকি গোটেইকেইটা মাৰ্কিউৰি নেপচুন আৰু সেটাৰ্ন এইকেইটা গ্ৰহ হয় হয় নহয় এইকেইটা প্লেনেট হয় সানটোহে কি হয় এটা মানে নক্ষত্ৰ হয় মানে পোহৰ আছে সানটোৰ নিজৰ পোহৰ আছে বাকি কেইটা গোটেইকেইটা গ্ৰহে হয় অকল বুজি পাইছে চাগে সকলোৱে সো অমিলৰ আমি এইকেইটা কোৱেশ্চন ৰাখিলো তো আজিৰ ৰিজনিংৰ ভিডিওটোত আমি এইকেইটা কোৱেশ্চন কৰিলো যদি কোৱেশ্চন কেইটা ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব